বাহাদুৰ চাৰিআলি স্থানীয় দল সংগঠনৰ নেতৃত্বত আজি দুঘণ্টীয়া আমি পদপূৰ্ত কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। মুঠতে এটা কাৰণ, বিপ্লৱ চৌধুৰীক ন্যায় প্ৰদান কৰিব লাগে। পৰিয়ালটোক, দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় প্ৰদান কৰিব লাগে। হত্যা হৈ গ'ল, 4 দিন পাৰ হৈ গ'ল, পুলিচ প্ৰশাসনে আজি এজনকো ধৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰ ওপৰত আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অইল ইণ্ডিয়াক আমি সকীয়াই দিছোঁ। এটা অইল ইণ্ডিয়া লোকেশ্যন কাম চলি থকা অৱস্থাত তেখেতৰ ডেড বডি পোৱা গৈছে তেখেতলোকৰ এৰিয়াৰ ভিতৰত। আচলতে অইল ইণ্ডিয়াক আমি 24 ঘণ্টা আৰু পুলিচ প্ৰশাসনক আজিৰ পৰা 24 ঘণ্টা এটা সময়সীমা বান্ধি দিছোঁ। ইয়াৰ পিছত যদি তেওঁলোকে দোষীক কৰায়ত্ব কৰিব নোৱাৰে, ইয়াতকৈ ভয়ংকৰ জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। তাৰিখে ডিচেম্বৰ তাৰিখে হেবেদা প্ৰাথমিক বিদ্যালয়ত যি মহাৰাজৰ জয়ন্তী আছিল আৰু এই মহাৰাজৰ জয়ন্তীত বিপ্লৱ চৌধুৰীয়ে সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবৰ কাৰণে গৈছিল আৰু তাতেই কিছুমান তাৰ স্থানীয় যুৱকে বিপ্লৱক এনেধৰণে হত্যা কৰি পৰিকল্পিতভাৱে হত্যা কৰিলে, যাৰ কাৰণে তেওঁ অনুষ্ঠান চাবলৈ যোৱাৰ পিছত তেওঁৰ কিন্তু সুশৰীৰে ঘৰলৈ ঘূৰি আহিব নোৱাৰিলে। তাৰ কেৱল তেওঁৰ শৰীৰটোহে নিথৰ শৰীৰটোহে আচলতে ঘৰলৈ ঘূৰি আহিল। গতিকে পুলিচ প্ৰশাসনে আজি এসপ্তাহ যোৱাৰ পিছতো তেওঁৰ হত্যাকাৰী আজিলৈকে কৰায়ত্ব কৰিব নোৱাৰাটো অতিকৈ দুৰ্ভাগ্যজনক কথা। আমি আজি স্থানীয় ৰাইজ আৰু দল সংগঠনৰ সহযোগত ইয়াত আমি দুঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী লৈছোঁ। আমি এটাই কথা ক'ব বিচাৰিছোঁ, পুলিচ প্ৰশাসনে যাতে এই দোষীসকলক অতি সোনকালে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰক। আৰু আমি এটা কথা ক'ব বিচাৰোঁ, আমাৰ এগৰাকী স্থানীয় বিধায়ক আছে, যিগৰাকী বিধায়কে কাৰোবাৰ বিয়া, শান্তি বিয়া, তুলনি বিয়া হ'লেও তেওঁ খাবলৈ যায়, সকাম হ'লেও খাবলৈ যায়। কিন্তু আজি এই স্থানীয় তেওঁৰ সমষ্টিৰে এজন যুৱকক এনেকৈ নিঃসংগভাৱে হত্যা কৰা হ'ল। তাৰ পিছতো কিন্তু বিধায়কজনে এবাৰ খবৰ ল'বৰ কাৰণে সময় নহ'ল। গতিকে আমি বিধায়কগৰাকীক ধিক্কাৰ জনাইছোঁ, পুলিচ প্ৰশাসনক ধিক্কাৰ জনাইছোঁ আৰু 48 ঘণ্টাৰ পিছত যদি তেওঁলোকে এইসকল দোষীক কৰায়ত্ব নকৰে, তেন্তে কিন্তু আমি পুলিচ বৰদুবি আৰক্ষী থানাক ঘেৰাও কৰিবৰ কাৰণে কিন্তু বাধ্য হ'ম। আজি আমি বাহাদুৰ চাৰিআলি উপশাখা ছাত্ৰ সন্থা তথা স্থানীয় দল সংগঠনৰ সহযোগত, বাহাদুৰ চাৰিআলিবাসী ৰাইজৰ সহযোগত আজি আমি পথ অৱৰোধ কাৰ্যসূচী হাতত লৈছোঁ। যিহেতু আপোনালোকে সকলোৱে জানে, 28 ডিচেম্বৰ তাৰিখে মাজনিশা ৰাতি এই আমাৰ এই সৰু ভাইটি বিপ্লৱ চৌধুৰীৰ লগত যি হত্যা কৰা হৈছে, তেখেতক হেবেদা প্ৰাথমিক বিদ্যালয় মহাৰাজৰ জয়ন্তী উপলক্ষে ভাইটিয়ে সাংস্কৃতিক সন্ধিয়াৰ উপলক্ষে তাত সাংস্কৃতিক সন্ধিয়া চাবলৈ যায়। কিন্তু তাত কিছু তৰ্ক বিতৰ্কৰ সৃষ্টি হয় আৰু সেই তৰ্ক বিতৰ্কৰ সৃষ্টি হওঁতে কিন্তু ভাইটিয়ে মাজনিশা যেতিয়া ঘৰলৈ উভতি আহোঁতে 2টা মানত তেখেতক পিছফালৰ পৰা প্ৰহাৰ কৰি তেখেতক হত্যা কৰা হৈছে। কিন্তু এই হত্যা কৰাৰ পিছত আজি 5 দিন উকলি গ'ল, কিন্তু অসম পুলিচ তথা জিলা প্ৰশাসন আজিলৈ হত্যাকাৰীক কৰায়ত্ব কৰিব পৰা নাই। এই আমাৰ অতি দুখিত কথা। লগতে আমি ধিক্কাৰ জনাইছোঁ অসম পুলিচ তথা জিলা প্ৰশাসনক আমি ধিক্কাৰ জনাইছোঁ। আমি আগন্তুক সময়সীমা বান্ধি দিছোঁ 48 ঘণ্টাৰ ভিতৰত যদি দোষীক কৰায়ত্ব কৰি যদি উচিত ব্যৱস্থা গ্ৰহণ নকৰে, কিন্তু ইয়াতকৈ ভয়ানক পৰিস্থিতি হ'ব, ইয়াতকৈ জংগী আন্দোলন আমি গঢ়ি